আপোনাৰ সন্তানৰ জন্মদিনত আপুনি যেটো কেক কাটিছে সেইটো আনন্দনে অজ্ঞাতে মাতি আনিছে ডাঙৰ বিপদ। অলপতে কেক খাই 10 বছৰীয়া এটি শিশুৰ মৃত্যুৰ খবৰে আমাক সকলোকে স্তব্ধ কৰি তুলিছে। লেবত পৰীক্ষা কৰাৰ পিছত জনা গৈছে যে কেক ধুনীয়া কৰিবলৈ যিবোৰ উপাদান ব্যৱহাৰ কৰা হৈছে সেইবোৰে শিশুৰ শৰীৰত কেন্সাৰ সৃষ্টি কৰিছে। আপোনাৰ পৰিয়ালে এই বিষয়ৰ পৰা সুৰক্ষিত নে? জানিবলৈ ভিডিঅটো শেষলৈকে চাওক। এই ঘটনাটো কোনো সাধাৰণ ঘটনা নহয়। কেকৰ দোকানৰ পৰা যেতিয়া ৰেড ভেলভেট, ব্লেক ফৰেষ্ট আদিৰকে ধৰি প্ৰায় 12 বিধ জনপ্ৰিয় কেকৰ নমুনা পৰীক্ষা কৰা হয় তেতিয়া চিকিৎসকসকল এক ভয়ানক সত্যৰ মুখামুখি হয়। এই সাধাৰণ কেকবোৰৰ ভিতৰত এনে কিছুমান ক্ষতিকাৰক ৰাসায়নিক উপাদান পোৱা গৈছে যিবোৰে পোনপটীয়াকৈ মানৱ শৰীৰত কেন্সাৰৰ কোষ তৈয়াৰ কৰিব পাৰে। এতিয়া প্ৰশ্ন হ'ব পাৰে কেকৰ ভিতৰত এই বিষ ক'ৰ পৰা আহিছে? আচলতে কেকবোৰ দেখিবলৈ আকৰ্ষণীয় আৰু ধুনীয়া কৰিবলৈ যিবোৰ কৃত্ৰিম ৰং, প্ৰিজাৰভেটিভছ আৰু কেমিকেল ব্যৱহাৰ কৰা হয় সেইবোৰে মূলতঃ এই বিপদৰ কাৰণ। বিশেষকৈ শিশুসকলৰ কোমল লিভাৰ আৰু কিডনীয়ে এই তীব্ৰ ৰাসায়নিকৰ প্ৰভাৱ সহ্য কৰিব নোৱাৰে, যাৰ ফলত পৰৱৰ্তী সময়ত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি হয়। তেনেহলে আমি কি কেক খোৱা একেবাৰে বন্ধ কৰি দিম? একেবাৰে নহয়, কিন্তু আমি সচেতন হ'ব লাগিব। প্ৰথমতে অতিৰিক্ত কৃত্ৰিম ৰং বা বেছি চকমকীয়া কেক কিনাৰ পৰা বিৰত থাকক। দ্বিতীয়তে নিৰ্ভৰযোগ্য আৰু ভাল মানদণ্ডৰ বেকাৰীৰ বাহিৰে অন্য ক'ৰ পৰাও কেক নিকিনিব। আৰু আটাইতকৈ ভাল হয় যদি আমি বিশেষ দিনবোৰতে ঘৰতে স্বাস্থ্যসন্মতভাৱে কেক তৈয়াৰ কৰি ল'ব পাৰো। এটা অসচেতনতাই কাঢ়ি নিব পাৰে এটা কণমানি জীৱন। যদি নিজৰ পৰিয়ালক ভাল পায় আৰু বন্ধু বান্ধৱীৰ জীৱন বচাব বিচাৰে তেন্তে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো এতিয়াই সকলোৰে সৈতে শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ এটা শ্বেয়াৰে হয়তো এটা শিশুৰ জীৱন বচাব পাৰে।